ফাইনেলি এডমিট কাৰ্ড আহি গ'ল ভাল খবৰ সকলোৰ বাবে কাৰণ বহুতে চিন্তা কৰি আছিল যে ডিএমইৰ এডমিট কাৰ্ড কেতিয়া আহিব আমি ডিএমইত এপ্লাই কৰিছিলোঁ ডিএছএছত এপ্লাই কৰিছিলোঁ ডিএছএছৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব মই কৈছিলোঁ না বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰীক্ষাসমূহ এডমিট কাৰ্ড জুলাই মাহতে আহিব গতিকে আপোনালোকৰ সকলোৰে কাৰণে ভাল খবৰ ভিডিঅ'টো শেষলৈকে চাব এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব পাৰিব আৰু যদিহে আপোনাৰ হাতত পাছৱৰ্ডটো নাই বা এপ্লিকেশ্যন নাম্বাৰ নাই তেতিয়া আপুনি কি কৰিব সবিশেষ মই এইটো ভিডিঅ'ত কৈ আছোঁ তাৰ কাৰণে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে সাবস্ক্ৰাইব কৰি দিব কাৰণ আমাৰ বিশ্বাসী বন্ধুত আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী লাগতিয়াল আপডেটসমূহ পাই থাকিব এতিয়া আহিছোঁ মেইন কথাটোলৈ চাওক বন্ধুসকল স্বাস্থ্য বিভাগৰ পৰা এইমাত্ৰ এডমিট কাৰ্ডৰ যি লিংক সেয়া মুকলি কৰি দিছে আপোনালোকে ঘৰতে বহি আপোনাৰ মোবাইলৰ জৰিয়তে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব স্বাস্থ্য বিভাগৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিলে আপোনালোকে গম পাব এতিয়া মেইন কথাটোলৈ আহিছে আপুনি এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব আপুনি এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ আপোনালোকে প্ৰথম আহিব লাগিব হোম পেজলৈ আহি কেনে ইয়াতে চাওক আপোনালোকে মই লিংকটো দি দিম আমাৰ ডেসক্ৰিপচনত আপোনাৰ লিংকটো পাই ল'ব নটিফিকেশনটো আহিছে এইমাত্ৰ আহিছে নটিফিকেশনটো আপোনালোকে ইয়াতে যদি আপুনি চাব বিচাৰে তেনেহলে আপোনাৰ দুটা ব্ৰাউজাৰ লাগিব গুগল ক্ৰমতো চাব পাৰে মজিলা ফায়াৰফক্সতো আপুনি চাব পাৰে এতিয়া এডমিট কাৰ্ডখন কাৰ এডমিট কাৰ্ড আহিছে যিসকল চতুৰ্থ বৰ্গৰ কাৰণে এপ্লাই কৰিছিল গেট 4 ত এপ্লাই কৰিছিল ডিএমইৰ তেওঁলোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব এতিয়া ডিএমইৰ গেট 3 এডমিট কাৰ্ড কেতিয়া আহিব গেট 3 এডমিট কাৰ্ড এই দুদিনৰ ভিতৰতে আহিব আপোনালোকে প্ৰথমতে ডিএমইৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি লওক তাৰপিছত আপোনাৰ গেট 3 এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব এতিয়া এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ আপোনালোকে প্ৰথমতে আহিব লাগিব এডমিট কাৰ্ড অপচনটোলৈ ইয়াতে চাওক এটা অপচন আপোনালোকে দেখা পাইছে ডাউনলোড এডমিট কাৰ্ড এতিয়া ডাউনলোড এডমিট কাৰ্ডত আপোনালোকে ইয়াতে কি কৰিব লাগিব আপুনি বেলেগ একো কৰিব নালাগে আপুনি ইয়াতে এপ্লিকেশ্যন নাম্বাৰটো আপুনি টাইপ কৰি লওক আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো ইয়াতে টাইপ কৰি দিব এপ্লিকেশ্যন নাম্বাৰটো টাইপ কৰাৰ লগে লগে আপোনালোকে ইয়াতে ডাউনলোড অপচনটোত গ্ৰীণ আহি যাব আপুনি ইয়াতে ডাউনলোডত ক্লিক কৰি দিব লাগিব ডাউনলোড ক্লিক কৰি দিয়াৰ লগে আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড হৈ যাব এতিয়া বহুতৰে এটা প্ৰবলেম আছে কি তেওঁলোকৰ পাছৱৰ্ডটো পাহৰি গৈছে তেতিয়া তেওঁলোকে নিজৰ একাউণ্টত লগইন কৰিব পৰা নাই চাওক বন্ধুসকল যদি আপোনাৰ পাছৱৰ্ড পাহৰিছে তেতিয়া আপুনি কি কৰিব লাগিব যদি আপুনি পাছৱৰ্ড পাহৰিছে আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন আপোনাৰ নাই তেনেহলে আপুনি এপ্লিকেশ্যন ফৰ্মখনত ক্লিক কৰিব এপ্লিকেশ্যন ফৰ্মখনত ক্লিক কৰিলে আপুনি ইয়াতে চাওক এপ্লিকেশ্যন ফৰ্মখনত ক্লিক কৰিব আপুনি কোন কলেজত আপুনি এপ্লাই কৰিছিল এখিনি সিলেক্ট কৰিব আপুনি যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰে আৰু যদি আপোনাৰ পাছৱৰ্ডটো পাহৰিছে তেতিয়া আপুনি কি কৰিব পাছৱৰ্ডটো পাহৰিলে আপুনি লগইনত আহিব লগইনত আহিলে আপুনি ইয়াতে চাওক ফৰগট পাছৱৰ্ড বুলি আছে ফৰগট পাছৱৰ্ডত আপুনি ক্লিক কৰিব এতিয়া আপোনাৰ হাতত কি এপ্লিকেশ্যন নাম্বাৰটো আছে তেনেহলে আপোনালোকে পাছৱৰ্ডটো যদি পাব বিচাৰে তেনেহলে আপোনাৰ যদি একাউণ্টত সোমাব বিচাৰে আপুনি এপ্লিকেশ্যন নাম্বাৰটো ইয়াতে টাইপ কৰিব আৰু জন্ম তাৰিখটো টাইপ কৰিব টাইপ কৰাৰ লগে লগে আপোনাৰ লগইন কৰি দিব তাৰপিছত যিসকল ক্যান্ডিডেটে ইয়াতে ৰেজিষ্টাৰ হৈছিল তেওঁলোকৰ একাউণ্টত আপোনাৰ মেছেজত পাছৱৰ্ডটো গুচি যাব আৰু আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ কোনো ধৰণৰ পাছৱৰ্ডৰ প্ৰয়োজন নালাগে আপোনাৰ এপ্লিকেশ্যন নম্বৰখন হ'লে হ'ল এপ্লিকেশ্যনৰ নম্বৰটো আপোনাৰ যিখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আছে সেইখন ফৰ্মত আপুনি এপ্লিকেশ্যন নম্বৰটো পাব তো এই আছিল আপডেট গতিকে ভাল খবৰ গতিকে আগন্তুক আৰু পৰীক্ষাৰ এডমিট কাৰ্ডসমূহ পাব আপোনালোকে আমাক ফলো কৰিব বিশ্বাসী বন্ধুৰ আপডেটসমূহ পাই থাকিব যদিহে এতিয়ালৈকে ফলো কৰা নাই কাৰণ আমি বিভিন্ন ধৰণৰ পৰীক্ষাৰ কাৰণে আমি ক্লাছসমূহ চলাই আছোঁ গতিকে আজি আমি কাৰেণ্ট এফেয়াৰ্ছৰ আৰম্ভ কৰিছোঁ সো বহুত কেইটা দৰকাৰী ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ এতিয়া অলপ সময়ৰ পিছতে আৰু এটা ভিডিঅ' আহিব সো আপোনালোকে ভিডিঅ'বোৰ ভালকৈ চাব আজিলৈ মানে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম